নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ যিসমূহ বেনিফিচিয়াৰী আছে সিহঁতৰ কাৰণে খুবেই ভাল খবৰ। আজি 7 ফেব্ৰুৱাৰী আৰু 7 ফেব্ৰুৱাৰী তাৰিখে কামৰূপ আৰু কামৰূপ মহানগৰ অৰ্থাৎ কামৰূপ মেট্ৰৰ যিসমূহ হিতাধিকাৰী আছিল সিলেক্টেড হিতাধিকাৰী সিহঁতে আজি চেকসমূহ পাই গৈছে। 2 লাখৰ 1 লাখ টকাৰ চেক আজি সিহঁতে পাই গৈছে আৰু অসমৰ আন যিসমূহ জিলা আছে সিহঁতৰো অতি সোনকালে সেই 2 লাখৰ 1 লাখ টকাকৈ পাব। কেতিয়া আপোনালোকৰ জিলাত বিতৰণ কৰিব আমি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম। তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব, নতুবা আমাৰ ইনষ্টাগ্ৰাম পেজটো আপোনালোকে ফলো কৰিব, তাতো আমি আপডেটবিলাক দি থাকিম। কিন্তু এতিয়া কথা হ'ল যে চেকপাত আনিব যাওঁতে আপোনালোকে কি ডকুমেণ্টছ লগত লৈ যাব। মই আগৰ ভিডিঅ'ত এই সন্দৰ্ভত আলোচনা কৰিছিলোঁ, কিন্তু বহুতে কমেণ্ট কৰি মোক সুধিছে বা হাঁহিছিলে যে কোনো ডকুমেণ্টছ নালাগে। কিন্তু আপোনালোকক আজি দেখুৱাম অফিচিয়েল পেজৰ যি প্ৰয়োজনীয় নথিপত্ৰসমূহৰ লিষ্ট আছে সেইটো দি দিছে। আপোনালোকে এই ডকুমেণ্টছ কেইটা লগত লৈ যাব লাগিব। তো ডকুমেণ্টছ কেইটা কি আপোনালোকক কৈ দিওঁ। তাৰ আগতে কৈ দিওঁ যে কামৰূপ মেট্ৰ' আৰু কামৰূপ জিলাৰ মুঠ হিতাধিকাৰী হৈছে 5,572 গৰাকী। তাৰে প্ৰফেশ্যনেল আছে 35 গৰাকী আৰু জেনেৰেল কেটেগৰীত আছে 5,537 গৰাকী। আৰু ৰাজ্যজুৰি সাধাৰণ শাখাৰ গৰাকী আছে 73,830 গৰাকী আৰু প্ৰফেশ্যনেলৰ আছে অৰ্থাৎ বৃত্তিগতৰ আছে 206 গৰাকী। মুঠ ৰাজ্যজুৰি 74,036 গৰাকী বেনিফিচিয়াৰীয়ে এই আঁচনি লাভ কৰিব। আজি গুৱাহাটীৰ জ্যোতি বিষ্ণু মন্দিৰ আন্তৰ্জাতিক কলা মন্দিৰ খানাপাৰাত এই চেক বিতৰণ কৰা হৈছে। আপোনালোকৰ অঞ্চলত ক'ত কেতিয়া বিতৰণ কৰিব আমি এই চেনেলত আপডেটবিলাক দি থাকিম। চেনেলটোৰ লগত জড়িত থাকিব বা চেনেলটো ছাবস্ক্ৰাইব কৰি থব। এতিয়া আহোঁ যে কি ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব। এইকেইটা ডকুমেণ্টছ আপোনালোকে দেখা পাইছে, ইয়াৰে যিকোনো এটা ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব লাগিব। হয়তো আপোনাৰ পেন কাৰ্ড, নতুবা আপোনাৰ আধাৰ কাৰ্ড, নতুবা আপোনাৰ ভোটাৰ আইডি বা পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স, বা যদি ৰেচন কাৰ্ডত ফটো আছে সেই ডকুমেণ্টছটো আপোনালোকে লগত লৈ যাব পাৰে। বা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা লাভ কৰা ঠিকনাৰ প্ৰমাণপত্ৰ ফটোসহ। চৰকাৰী শিক্ষা অনুষ্ঠানৰ হ'ব লাগিব, প্ৰাইভেটৰ পৰা হ'লে কিন্তু নহ'ব। 3 নম্বৰত দিছে গাঁও পঞ্চায়ত প্ৰধান বা সমপৰ্যায়ৰ কৰ্তৃপক্ষই প্ৰদান কৰা পৰিচয় পত্ৰ ফটোসহ। হয়তো গ্ৰাম প্ৰধান অৰ্থাৎ গাঁওবুঢ়াই দিয়া প্ৰমাণপত্ৰ যিটোত ফটো থাকিব আপোনালোকৰ, সেইটো লৈ গ'লেও হ'ব। 4 নম্বৰত কৈছে ফটোসহ ডাকঘৰ বা আন কোনো তালিকাভুক্ত বেংকৰ বৰ্তমানৰ পাছবুক। তো আপোনাৰ যদি বেংক পাছবুক আছে ফটোসহ সেইটো লৈ যাব, নতুবা আপোনাৰ যদি পোষ্টেল বেংকৰ একাউণ্ট আছে সেইটো আপোনালোকে লৈ যাব পাৰে। আৰু লগতে আপোনালোকে CM-AAA পৰ্টেলৰ পৰা যি আবেদনৰ প্ৰিণ্ট কপি হয় সেইটো কিন্তু আপোনালোকে লগত লৈ যাব। এইটো ভিডিঅ'ত ইমানেই আছিলে। আগন্তুক আপোনালোকক আপডেটবিলাক দি থাকিম, কোনটো জিলাত কিমান তাৰিখে আৰু ক'ত আপোনালোকৰ CM-AAAৰ চেক বিতৰণ কৰিব। ধন্যবাদ। জয় অসম।